মিউজিকেৰে আমাৰ সংগীতেৰে আজি উদ্বোধনী যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে উপভোগ কৰক, একেলগে চাই থাকক। কেমেৰা পাৰ্চন ৰিপনে দেখুৱাই থাকিব। কেমেৰা লগা ৰিপন মোৰে উদাসী মন ধৰাৰ শেষত ঘূৰে আহি ঘূৰে আহি জ্বলাবাই যৌৱন কিয় বাৰু প্ৰীতি সুবাসে পুলিচে ৰজনী গন্ধা চৌবাকে চালু পুলিচে ৰজনী গন্ধা আকাশত দেখো আৰলি জোনা নামিছে অলকানন্দা আকাশত দেখো আৰলি জোনা নামিছে অলকানন্দা ক'ত আজি পলাবি চামকলীয়া ক'ত আজি পলাবি ক'ত আজি পলাবি তই চামকলীয়া ক'ত আজি পলাবি চামকলীয়া ক'ত আজি পলাবি তই চামকলীয়া ক'ত আজি পলাবি শংকৰ কৈ আছে লীলা ৰাতি মংগলম নামেৰে মৰিলা কিনো তোমাৰ লীলা ৰাতি মংগলম নামেৰে মৰিলা আমাৰ বাছা সাপরি সাপরি তোমার লীলা শংকৰক মাজত দি শংকৰক মাজত দি ঐ মেকৰি শংকৰক মাজত দি পলক শংকৰ মাজত মুরুলি বন্দি বজায় নাই মুখতে গৌরলি বজায় মুখতে মুরুলি বজায় অসমীয়া গান হে ক'লে বা হিন্দীত দস্তি কথা গিলাই
দুই ঘন্টা জাৰ্ণি কৰিলো আমি জোচ কমা নাই ৰাইজৰ 2 ঘন্টা বেগে আছে ইয়াতে কেনেবা লাগে ঐ বলিতে নাচু লাগে ঐ তলিতে নাচু লাগে ঐ মোৰ জানাই ঐ কেনেকে নাচবা বৰ মৰম লগা ঐ চলি হা ঐ লগা आजा बंगले के नीचे तेरी बेली के नीचे हरे हरे आई लगा आजा बंगले ब्लॉगर बाय बाय तो दिया कभी हो जाता है নমস্কাৰ এয়া আমি আহি মিৰ্জালৈ উপস্থিত হৈছো বাছৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিহু গীতৰ লগতে বহুতো অনুষ্ঠান হৈ গ'ল এতিয়া আমি শেষ পৰ্যায়ত উপস্থিত হৈছো বিদায় মুহূৰ্ত বিদায় হোৱা নাই আৰু কিছু সময় পিছতে আমাৰ বিদায় হ'ব বিদায় আগমুহূৰ্ততে আমি কিছু কথা ক'ব বিচাৰিছো আমাৰ লগত আমাৰ উঠি অহা যুৱক যুৱতী আছে এইটো মানে ঠিক আছে আমি এতিয়া ইণ্টাৰভিউ লম ঠিক আছে আমাৰ জ্যেষ্ঠ প্ৰবক্তা সভাপতি আমাৰ উজ্জ্বল কুমাৰ দাস আপুনি কি ক'ব আপুনি দায়িত্ব লৈছে আপোনাৰ পোনপ্ৰথমৰ পৰা এয়া শেষলৈ এই কেমেৰামেন ৰিপন দে কৰ সোনকালে কৰ চিনেমা হ'ব খান মিৰ্জা লাইফত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমি আহি আজি আমি ক্ষেত্ৰ ভৱনৰ অন্তিম ক্ষণত উপনীত হৈছোঁ এতিয়া আমি পোনপ্ৰথমে সকলোৰ পৰা আমি তেওঁলোকৰ মতামতবোৰ জানিবলৈ চেষ্টা কৰিম আপোনাৰ কেনেকুৱা লাগে আজি অনুভৱ আজিতো আমি আহি এই শেষৰ অনুষ্ঠানত উপনীত হৈছোঁ দিনটোৰ অনুভৱ কেনেকুৱা আছে ঠিক আছে ভাল লাগিছে সেইখিনিয়ে এই গ্ৰুপৰ সভাপতি আৰু সম্পাদক উপস্থিত আছে তেওঁলোকৰ পৰা আমি কিছু মতামত জানিবলৈ চেষ্টা কৰিম কেমেৰামেন আমাৰ সম্পাদক এনে আৰু আমাৰ মাজত গ্ৰুপত দিম গ্ৰুপত কেনেকুৱা লাগিলে আপোনাৰ ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ মানে মাজতে অলপমান বৰষুণে আমাৰ দিগদাৰ দিলে অলপ বৰষুণ অহায়ো ভাল লাগিছে মানে জীৱনত সদায় আপোনালোকে মধুৰ সময় নাপায় তাৰ লগতে তিক্ততাও পাব তো এইখিনি মই শেষত কৈ থলো আৰু আপোনালোক আৰু আমাৰ যদিকে আমি অসমীয়া এফাকি বিহুৰে আমি এতিয়া মাৰিম দেৰিকে আজি আপোনাৰ দিনটো অনুভৱ কেনেকুৱা লাগিলে মই বহুত সুখী মোৰ এটা পৰা জীৱনটো আজি নতুন উদ্যমেৰে উজ্জীৱিত হৈ উঠিছে মই বহুত সুখী তোমাক বহুত বহুত ধন্যবাদ আজি মোৰ হয় কিন্তু আমি বহুতে এটা কথা কওঁ আমি বহুতেই মানে আজি যেন পুৰণি জীৱনটোত উভতি আহিছোঁ কাৰণ আমি যেতিয়া যিমানে ডাঙৰ হৈ আহিছোঁ আমি যিবোৰ সুখ এইবোৰ সুখ এতিয়াহে আমাৰ সংসাৰ ওলাইছে এইবাৰ সেইবোৰ সুখ যেন আমাৰ মানে মৰিশালীত পৰিণত হৈ আছে এতিয়া লাহে লাহে আমাৰ এই সুখবোৰ আৰু আমি মানে বা আমাৰ এই হাঁহি ধেমালিবোৰ ল'ৰালিবোৰ আকৌ যেন জীপাল হৈছে আজি তেনেকুৱা অনুভৱ হৈছে কেনেকুৱা লাগিল তোমাৰ বহুত ভাল লাগিছে মানে জীৱনৰ হেৰাই যোৱা কিছুমান ভাল লগা মুহূৰ্ত আকৌ ঘূৰাই পাইছোঁ ঠিক আছে চাওক
জীৱনত হাঁহি ধেমালি লাগিবই এয়া আমাৰ মানে এটা বান্ধৱী বমি হৈছিল এই গান গাওঁতে তেওঁৰ বমি শেষ হৈ গ'ল আমি বহুত ভাল লাগিছে তেনেদৰে পজিটিভ হৈ আমি জীৱনটো চলি যাব লাগিব নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে ডায়েট কাপোৰ পেজাৰ আমাৰ ছাৰ মনোজ প্ৰিয়ম ছাৰ ছাৰৰ পৰা দুআষাৰ জানিব চেষ্টা কৰিম আজি ইমান ঘাটি ৰ'দৰ মাজতো বৰষুণক নেওচি আমি কিন্তু আজি এটা সুন্দৰ দিন পাৰ কৰিলোঁ চ' আমি ছাৰৰ পৰা কিছু অনুভৱ জানিবলৈ আমি চেষ্টা কৰিম ছাৰ আজি দিনটো কেনেকুৱা লাগিল নমস্কাৰ সেইটো ভালেই লাগিল মানে গৰমৰ দিন যদিও বৰষুণ অকণমান পালোঁ ডাৱৰীয়া বতৰ আৰু বিশেষকৈ আমাৰ ট্ৰেইনীসকলে যিখিনি চাবলগীয়া সূৰ্য পাহাৰৰ তেওঁলোকে চালে ধুনীয়াকৈ তাৰ পৰা বহুত কথা জানিব পাৰিলে সেইকাৰণে ভাল লাগিছে যদিও আমাৰ অকণমান বৰষুণে পিছৰ সময়ত অকণমান অসুবিধা দিছিলে কিন্তু সেইখিনি বিশেষ আমাৰ কাৰণে অসুবিধা বুলি ক'ব নোৱাৰিম হয়নে গতিকে খুবেই ভাল লাগিছে আজিৰ জাৰ্ণিটো কৰি আৰু এওঁলোকে নিশ্চয় এই জাৰ্ণিটোৰ জৰিয়তে আমাৰ যিটো এইটো ক্ষেত্ৰ হেৰি আছিলে আমাৰ অধ্যয়ন আছিলে আৰু তেওঁলোকে যিবিলাক চালে দেখিলে এতিয়া গম পালে সেইকাৰণে মই উঠি তেওঁলোকক ভৱিষ্যতেও তেওঁলোকে যেতিয়া শিক্ষকতাৰ বৃত্তিটোত নিয়োজিত হ'ব তেওঁলোকে নিজৰ স্কুলৰ নিজৰ অনুষ্ঠানৰ ল'ৰা ছোৱালীকক এনেকুৱা বস্তুবোৰ মানে দেখুৱাব পাৰিব আৰু যাৰ ফলত ল'ৰা ছোৱালী বহুত লাভান্বিত হ'ব আমি আমাৰ কালচাৰ আমাৰ হিষ্ট্ৰীটো জানিব লাগিব যে আমি বহুতো নজনা কথা জানিবলৈ সক্ষম হ'লোঁ কাৰণ ছাৰৰ বাবে কাৰণ আমি যিমান আছোঁ ইয়াতে বহুতেই আমি সূৰ্য পহাৰ দেখা নাছিলোঁ আমি যিটো স্থাপত্য ভাস্কৰ্যৰ লগতে দেৱ দেৱীৰ মূৰ্তি হওক বা স্তূপ বা লিংগবোৰ হওক ৯৯ লিংগ আজি আমি প্ৰদৰ্শন কৰিলোঁ আৰু ধুনীয়াকৈ ছাৰে প্ৰতিটো কথাই আমাক সহজভাৱে বুজাই দি গৈছে আৰু সেইমতে আমি আজি নোট কৰিছোঁ বা আমি ফটো লৈছোঁ ত' আজি আমাৰ দিনটো খুবেই ভাল লাগিছে আৰু ছাৰ অবিহনে আজি দিনটো আমাৰ পূৰ্ণতা নাপালে হয় বহুত আমি অসুবিধাৰ মাজতো আমি আজি দিনটো পাৰ কৰিলোঁ যদিও চাওক জীৱনত সদায় আমি মিঠা নাপাওঁ আমি তিতাও পাব লাগিব সেই তিতা মিঠাৰ মাজেৰে জীৱনটো আগুৱাই যাব লাগিব চ' ভাল লাগিল আজিৰ দিনটো আৰু আমি আমাৰ সহপাঠী কিছুমানৰ আৰু মনোভাৱ জানিবলৈ চেষ্টা কৰিম ডায়েট কাপোৰ মিৰ্জাৰ আমাৰ বাহিবাদক সৌৰভে গীটাৰিষ্ট পল্লৱৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সভাপাঠী তেওঁৰ আজি কেনেকুৱা লাগিল গোটেই আমাৰ শিক্ষামূলক ভ্ৰমণটো সফল হৈছে কিন্তু মই এটা কথাত বেয়া পাইছোঁ মানে কথাটো হৈছে মই পিছে যাই আছোঁ মই কথা এটা ক'ম ইমান ইম্পৰ্টেণ্ট কথা থাকিব ন মোৰ হয় ন কিন্তু বাৰে যে মোক অপমান কৰি লাইফটো বেলেগৰ লৈ এনেকৈ থোৱাই দিয়ে এইটো কি মানে সাংবাদিক হ'লে বৰ প্ৰব্লেম হয় দেই সাংবাদিক হ'লে মই পইচা নলওঁ মই পইচা নলওঁ ষ্টিক ছিঙি গৈছে তেওঁ বজাব এৰা নাই তেওঁ মই তাৰপিছত ভাল লাগিছে বটল ভালকৈ ল'ম নেকি অলপমান আজি আমি ধুনীয়াকৈ আহোঁতেও আমি ধুনীয়াকৈ জেমিং কৰিছোঁ পৰিৱেশটো এনেকুৱা হৈ থাকিলে ভাল লাগে হয়নে নহয় মানে সকলোৱে সহযোগ কৰি আহিছে আমাৰ আগতে কিছুমান মানে খেলি মেলিবিলাকৰ পিছত আমি এটা উন্নত পাইছোঁ এটা সফল হৈছে তাৰপিছতো এতিয়াও মই আৰু এবাৰ কওঁ যাতে কোনেও কথাবিলাক ধৰি নাথাকে আৰু সেইবিলাক কথা যাতে যাব দিয়ে আমি আগৰ দৰে একেলগে মিলা প্ৰীতিৰে থাকিম ধুনীয়া আমি এতিয়া আমি নমস্কাৰ এতিয়া আমি ৰিপন দাস আমাৰ সহপাঠী তেওঁৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম এই ট্ৰিপটোত অহৰহ যথেষ্ট আমাৰ কষ্ট কৰিছে ৰিপন দাসে ৰিপন দাসৰ পৰা আমি মন্তব্য জানিম এনেইতো আমি কালিৰ পৰা বহুত কৰিলোঁ হয় বজাৰ কৰি দিলোঁ বৰষুণত জিকিলোঁ কিন্তু খাব নাপালোঁ দেই আজি খালোঁ তৃপ্তিৰে এসাঁজ ভাল লাগিছে চবে নাচিছোঁ গাইছোঁ ধেমালি কৰিছোঁ যি আছিল দুখ ভাগাৰ গোটেইখিনি নোহোৱা হৈ গৈছে এই বেছি নকওঁ আৰু ভক্ত বেছি লাম্বা হৈ যাব নহয় ঠিক আছে এইটো হৈছে খাপলাঙৰ অভিনয় তেওঁ অডিশ্যন দি আছে আজি আমাৰ এই লাইভতো অডিশ্যন দিলে চ' ভাল লাগিছে ধুনীয়া সুন্দৰ আৰু আমাৰ লগত মুখ্য ব্যক্তি আছে মুখ্য ব্যক্তি হিমাংশু চৌধুৰী হিমাংশু কেনেকুৱা লাগিল তোমাৰ কোৱাচোন দুই এষাৰ কৈ দিয়া
মোৰ বহুত ভাল লাগিল বহুত বেছি ভাল লাগিল মাংস খাব পালি না আপুনি মাংস খাব পালি মই খুব খালো ই মানে নিচা পাতা নাই ঠিক আছে লাষ্টত আমি এণ্ড কৰোঁ নেকি তো আমি এতিয়া লাইভৰ অন্তিম পৰিণতিলৈ উপস্থিত হৈছোঁ তো আপোনালোক সকলোৱে আহি থাকক এই টোপনি চাই থাকিব মিৰ্জা লাইভ আমি অনতিপলমে আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিম ঠিক আছে আহি থাকক ধন্যবাদ